যে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিছো যে কৃষকসকলে প্ৰতি মাহে 2000 টকাকৈ লাভ কৰিব। কোন কোন কৃষকসকলে প্ৰতি মাহে 2000 টকাকৈ লাভ কৰিব, 2000 টকা লাভ কৰিবৰ কাৰণে কি কি কৰিব লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। প্ৰথম কথা হৈছে, আপোনালোকে নিশ্চয় জানে যে অসমৰ প্ৰতিখন গাঁৱতে ইতিমধ্যে বানপানী হৈছে। যিসকল নেকি বানপানীৰ ক্ষেত্ৰত যিসকল কৃষকৰ নেকি খেতি বাৰী নষ্ট হৈছে, তেওঁলোকক চৰকাৰে প্ৰতি মাহে 2000 টকাকৈ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। এতিয়া এই 2000 টকাৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক জনাই দিম। যিবোৰ গাঁৱত বানপানী হৈছে, সকলোবোৰ গাঁওবোৰত মানুহ গৈ আছে, মানুহ গৈ চাৰ্ভে কৰি আছে যে কাৰ কাৰ কিমান খেতি বাৰী নষ্ট হৈছে, সেইখিনি তেওঁলোকে লিখি আনি আছে। যদি আপোনালোকৰ গাঁৱত এতিয়ালৈকে যোৱা নাই, তেনেহলে নিশ্চয় আপোনালোকৰ গাঁৱতে যাব। আমাৰ গাঁৱতে আহিছে যে কোন কোন কৃষকসকলৰ কিমানবোৰ খেতি নষ্ট হৈছে বানপানীত, তেওঁলোকক প্ৰতি মাহে 2000 টকাকৈ প্ৰদান কৰিব। এই 2000 টকাটো কোনটো আঁচনিৰ জৰিয়তে প্ৰদান কৰিব, আপোনালোকে নিশ্চয় জানে যে PM কিষাণ বুলি এটা আঁচনি আছে। PM কিষাণৰ জৰিয়তে প্ৰতিখন কৃষকসকলে 2000 টকাকৈ লাভ কৰিব। যদি আপোনালোকে PM কিষাণত যদি নতুনকৈ আবেদন কৰিব বিচাৰে, তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব PM কিষাণত? আগতে আবেদন কৰাৰ কাৰণে বহুতো নথি পত্ৰৰ প্ৰয়োজন আছিল, কিন্তু এতিয়া বানপানী হোৱাৰ বাবে সেইবোৰ আপোনালোকৰ নথি পত্ৰৰ প্ৰয়োজন নহয়, আপোনালোকে ধৰিব নালাগে। তেওঁলোকে আপোনালোকৰ গাঁৱলৈ আহিব, আপোনাৰ খেতি বাৰী কিমান নষ্ট হৈছে সেইখিনি লিখি লৈ যাব। লিখি লৈ যোৱাৰ পিছত তেওঁলোকে আপোনাৰ পৰা আধাৰ কাৰ্ড, আপোনাৰ পেন কাৰ্ড, আপোনাৰ ডকুমেণ্টছ খিনি আপোনাৰ ঘৰৰ পৰা তেওঁলোকে লৈ যাব। লৈ যোৱাৰ পিছতে নতুনকৈ আপোনাক PM কিষাণ আঁচনিটোত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰি দিব। অন্তৰ্ভুক্ত কৰি দিয়াৰ ফলত আপোনালোকে প্ৰতি মাহে 2000 টকাকৈ লাভ কৰিব। এতিয়া আপোনালোকে PM কিষাণত আবেদন কৰিব নালাগে। আপোনালোকে যদি বানপানীত আপোনাৰ খেতি বাৰী নষ্ট হৈছে, তেতিয়াহ'লে আপোনাৰ নামটো অট'মেটিকলি চৰকাৰে PM কিষাণৰ ভিতৰত সোমাই দিব। তেতিয়াহ'লে আপোনালোকে প্ৰতি মাহে 2000 টকাকৈ লাভ কৰিব। তথাপিও যদি আপোনাৰ বানপানী যদি আপোনাৰ গাঁৱত হোৱা নাই, তথাপিও যদি আপোনালোকে PM কিষাণত আবেদন কৰিব বিচাৰে, তেনেহলে কেনেকৈ আবেদন কৰিব আমি আপোনালোকক A to Z জনাই আছো। তেনেহলে আপোনালোকে মোবাইল স্ক্ৰীনত চাই থাকক যে কেনেকৈ আবেদনবোৰ কৰিব। এইটো আপোনাৰ PM কিষাণৰ অফিচিয়েলি ৱেবছাইট হয়। PM কিষাণৰ অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফাললৈ আহিব। স্ক্ৰল ডাউন কৰি তলফালে অহাৰ পিছত ইয়াত চাব পাৰিছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব। নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি দিয়া আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে ৰুৰেল আৰবান, ইয়াত আপোনালোকে গাঁৱত বসবাস কৰে না নগৰত বসবাস কৰে, এইখিনি আপোনালোকে তথ্যখিনি দিব লাগিব। যদি আপোনালোকে গাঁৱত বসবাস কৰে, তেনেহলে ৰুৰেলত টিক মাৰ্ক কৰি দিব, আৰু যদি নগৰত বসবাস কৰে তেনেহলে আপোনালোকে ইয়াত আৰবানত টিক মাৰ্ক কৰি দিব। আৰবানত টিক মাৰ্ক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে য'ত বসবাস কৰে তাত আপোনালোকে টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো এইটো ঘৰত বহুৱাই দিব লাগিব, আৰু আপোনাৰ মোবাইল নম্বৰটো এইটো ঘৰত বহুৱাই দিব লাগিব। মোবাইল নম্বৰটো বহুৱাই দিয়াৰ পিছত ইয়াত আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে ষ্টেটটো চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব। আসামটো চিলেক্ট কৰাৰ পিছত ইয়াত চাব পাৰিছে যে এখন কেপচাৰ শ্ব' হ'ব। এইটো কেপচাৰটো এইটো ঘৰত আপোনালোকে বহুৱাই দিব লাগিব। কেপচাৰটো এইটো ঘৰত বহুৱাই দিয়াৰ পিছত আপোনালোকে গ্ৰেট OTP ক্লিক কৰি দিব লাগিব। গ্ৰেট OTP ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ দিয়া আছে, সেই মোবাইল নম্বৰত এখন OTP আহিব। সেই OTPটো আপোনালোকে বহুৱাই দিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব। পিছত আপোনালোকে আবেদনৰ ফৰ্মটো আহি যাব। কেনেকৈ আবেদন কৰিব লাগে, যদি আপোনালোকে PM কিষাণত নতুনকৈ আবেদন কৰিব বিচাৰে, তেনেহলে আপোনালোকে এটা কমেন্ট কৰি জনাই দিব। আমি নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে সম্পূৰ্ণ প্ৰচেছে কেনেকৈ আপোনালোকে আবেদনবোৰ কৰিব পাৰিব।